নমস্কাৰ সেৱা কাৰ্বি আংলং জিলা আপকুৰ উদ্যোগত আগন্তুক আগষ্ট মাহত যি বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে সেই বঁটা প্ৰদান অনুষ্ঠানত মোৰ দেউতা স্বৰ্গীয় বগীৰাম বৰদলৈ বৰণত এটি বঁটা প্ৰদান আমি কৰিবলৈ আগবাঢ়িছো। আমি তিনিজন ককাই ভাই, ডাঙৰজন হ'ল দীপক বৰদলৈ, মাজুজন যাদৱ বৰদলৈ আৰু মই প্ৰভাত বৰদলৈ। এই তিনিগৰাকীয়ে মিলি দেউতাৰ শৰণত এটি বঁটা প্ৰদান কৰিবলৈ কাৰণে আমি আগবাঢ়িছো। আৰু এই অনুষ্ঠানটিত আমাক যি বঁটা প্ৰদানৰ সুবিধাখন আগবঢ়ালে বা কৰি দিলে কাৰ্বি আংলং জিলা আপকুৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ ডিফুত আপকুৰ মঞ্চত প্ৰথমবাৰৰ বাবে 3টা বঁটা দিবৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এই বঁটা প্ৰদানৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈ আছে। ইয়াৰ লগতে আকৌ নতুনকৈ 2টা বঁটা আমাৰ কাৰ্বি আংলং জিলাবাসী দুগৰাকী শুভাকাংক্ষীয়ে আমাক আগবঢ়াইছে আৰু এই 2টা বঁটা ঘোষণা কৰিব বিচাৰিছোঁ। মই কাৰ্বি আংলং জিলা বকুলীয়াঘাটৰ ৰজাপথাৰবাসী শুভাকাংক্ষী পূৰ্ণিমা ৰংহাংপী, তেখেতৰ পিতৃ প্ৰয়াত প্ৰাক্তন কেবিনেট মন্ত্ৰী চুম ৰংহাঙৰ শৰণত আপকুৰ মঞ্চত বঁটা প্ৰদানৰ বাবে তেওঁলোকে মনস্থ কৰিছে। আনহাতে আনগৰাকী শুভাকাংক্ষী হৈছে বকুলীয়াঘাট ৰজাপথাৰৰে নিবাসী তথা কবি, শিক্ষক, সংগীত শিল্পী প্ৰভাত দাৰভাং বৰদলৈ আৰু তেখেতৰ দুগৰাকী ভাতৃ দীপক বৰদলৈ আৰু যাদৱ বৰদলৈ। তেওঁলোক তিনিওগৰাকীয়ে একেলগে সমূহীয়াভাৱে তেওঁলোকৰ পিতৃৰ নামত, পিতৃৰ শৰণত আপকুৰ মঞ্চত এটা বঁটা প্ৰদানৰ কাৰণে আমাক জনাইছে। শুভাকাংক্ষীসকলক আমি এই চবতে ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক আপকুৰ মঞ্চত বঁটাটি প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে। গতিকে আগন্তুক আমাৰ কাৰ্বি আংলং ডিফুত যি আপকুৰ মঞ্চত আগৰ 3টা আৰু এতিয়া 2টা মুঠ 5টা বঁটা প্ৰদানৰ কাৰণে আমি যি আয়োজন কৰিছোঁ বা আগবাঢ়ি আছোঁ, গতিকে এই ক্ষেত্ৰত সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমাৰ কাৰ্বি আংলঙৰ সমূহ সাংবাদিক বন্ধুসকলক সহায় সহযোগ কৰিবৰ বাবে আবেদন আৰু অনুৰোধ জনাইছোঁ। লগতে সমূহ কাৰ্বি আংলংবাসী ৰাইজকো সহায় সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। কাৰ্বি আংলঙৰ আপকুৰ উদ্যোগত অহা আগষ্টৰ মাহত বঁটা প্ৰদান যি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সেই আয়োজনত মই মোৰ দেউতা প্ৰয়াত চুম ৰংহাংদেৱৰ তেখেতৰ স্মৃতিত মই তাত বঁটা এটা প্ৰদান কৰিবলৈ বিচাৰিছোঁ। সেই গতিকে মোৰ দেউতা এজন ৰাজনীতিবিদ। তেখেতে আগতে এজন EM, CEM তথা অসম কেবিনেটৰ এজন কেবিনেট মন্ত্ৰীও আছিলে। তেখেতে ঢুকুৱা আজি এবছৰ পাৰ হৈ গ'ল। সেই উপলক্ষে ময়ো সেই বঁটাত দেউতাৰ নামত এটা বঁটা দিবলৈ বিচাৰিছোঁ। সেই বঁটাটো দিবলৈ পাই মই নিজেও সুখী হ'ম আৰু গোটেই ঘৰৰ মানুহখিনিও সুখী হ'ব, যাতে মোক সেই শক্তি দিবলৈ মই সেই শক্তি পাওঁ যাতে মই দিবলৈ পাৰোঁ। সেয়ে মই সকলোৰে ওচৰত মোৰ প্ৰাৰ্থনা আৰু ধন্যবাদ মই মানিম।